খাম্পা বৰগোহাঁইৰ BPF দলৰ পৰা UPPL তেওঁ যোগদান কৰিছে BPF দল ত্যাগ কৰি এই খাম্পা বৰগোহাঁইৰ BTCৰ ডেপুটি চিফ আছিলে এই বিজিনিৰ মংগোলিয়ান বাজাৰ নামৰ ঠাইত এটা এখন BPF মানে UPPLৰ মিটিং হৈছিল এই মিটিঙত বলে খাম্পা বৰগোহাঁইৰে মই UPPLৰ লগত থাকি কাম কৰি আছে বুলি তেওঁ কৈছে মই এই কথাটো সত্য নহয় মোৰ UPPL ৰাজনৈতিক দলৰ লগত কোনো সম্পৰ্ক নাই আৰু বৰ্তমান কোনো ৰাজনৈতিক দলৰ লগতে মোৰ কোনো সম্পৰ্ক নাই মই বৰ্তমান দুলাৰে বাথৌ গৌতমৰ সভাপতি হিচাপে পঞ্জীয়নভুক্ত দুলাৰে বাথৌ গৌতম অল বাথৌ মহাসভাৰ হৈ বাথৌ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰি আছো আৰু বাথৌ ধৰ্মৰ জৰিয়তে বড়োসকলৰ ভাষা কৃষ্টি সংস্কৃতি আৰু জাতিৰ মাজৰ ভাতৃত্ব ভাৱ আনি পেলাই বড়ো সভ্যতা প্ৰচাৰতে মই ব্যস্ত হৈ আছো মই কোনো ৰাজনৈতিক দলৰ লগত মোৰ কোনো সম্পৰ্কই নাই আৰু মই সম্পৰ্ক ৰাখা নাই কিন্তু বড়ো জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত যদি প্ৰয়োজন হয় মই এজন সংগ্ৰামী ব্যক্তি হিচাপে বড়ো সন্তান হিচাপে প্ৰয়োজনত মই সংগ্ৰাম কৰিবলৈ প্ৰস্তুত আৰু বড়ো জাতিৰ ন্যায়ৰ কাৰণে দাবী উত্থাপন কৰাৰ মোৰ মানে মোৰ মানে ন্যায়ৰ বাবে মই কাম কৰিবলৈ প্ৰস্তুত আৰু কাম কৰি যাম আৰু বড়োসকলৰ বা জনজাতীয় লোকৰ মানে স্বাৰ্থৰ বিৰুদ্ধে যদি কিবা কৰা হয় মই প্ৰতিবাদ জনাম